অহাকালি আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় বৰাক উপত্যকালৈ আহিব আৰু প্ৰথম মা কাছাকান্তি মন্দিৰত যাব। তাতে পূজা অৰ্চনা হ'ব। তাৰপিছত তাতে এটা শিলান্যাস প্ৰগ্ৰাম আছে, 1 কোটি টকীয়া এটা শিলান্যাস প্ৰগ্ৰাম। তাৰপিছত ইয়াৰ পৰা আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাংগিৰখাৰীত নেতাজী মূৰ্তিৰ উন্মোচন হ'ব। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ শিলচাৰ মংগল পাণ্ডে, আমাৰ চিপাহী বিদ্ৰোহৰ যি প্ৰথম শ্বহীদ মংগল পাণ্ডেজীৰ মূৰ্তি উন্মোচন হ'ব। তাৰপিছত শিলচাৰ থাকিব। অহা পৰহি পাথাৰকান্দিলৈ আহিব মাননীয় মুখ্যমন্ত্ৰী আৰু পাথাৰকান্দিৰ এই মুণ্ডমালাত আমাৰ মহিলা উদ্যমিতা আঁচনিৰ যিটো চিড মানি তাতে বিতৰণ কৰাৰ কাৰণে আমাৰ মিটিংখন আয়োজন কৰা হৈ আছে। আৰু আজি আমি ফাইনেলি বুজ লোৱাৰ কাৰণে আহিছোঁ। আমাৰ গোটেই ডিপাৰ্টমেণ্ট সকলো আছিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আছিল, যাতে প্ৰগ্ৰামখন যাতে খুব ভালকৈ হয় আৰু যাতে এই গৰমৰ দিন বা বৰষুণো হয় তাৰ কাৰণে যাতে ৰাইজে যাতে কষ্ট পাব লগা নহয়, তাৰ কাৰণে যাতে ব্যৱস্থাটো ভালকৈ হয় তাৰ কাৰণে আমি 4 ঘণ্টাৰ এটা ৰিভিউ মিটিং লৈছোঁ। তাৰপিছত আপোনালোকে আমাৰ পাথাৰকান্দি মণ্ডল, ভাৰতীয় জনতা পাৰ্টিৰ পাথাৰকান্দি মণ্ডলৰ যিটো মণ্ডল অফিচ, এই মণ্ডল অফিচটো মাননীয় মুখ্যমন্ত্ৰী নিজে উদ্বোধন কৰিব। এইটো এটা গৰ্বৰ কথা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ এটা বহুত আনন্দৰ দিন, কাৰণ সকলোৱে মিলি ইমান পৰিশ্ৰমৰ পিছত এই মণ্ডলখন মোটামুটি এটা ভালকৈ যাতে মণ্ডল অফিচ এটা থাকে তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছিল। তো মাননীয় মুখ্যমন্ত্ৰী আহিব, এইটো এটা আনন্দৰ কথা। এইকাৰণে গোটেই কাৰ্যকৰ্তাৰ মাজত এটা উৎসাহৰ মাজত আপোনালোকে সকলোৱে প্ৰয়াস কৰি আছোঁ যাতে এই প্ৰগ্ৰামখন খুব ভালকৈ হয় আৰু ব্যৱস্থিতভাৱে যাতে হয়। তাৰ কাৰণে প্ৰত্যেকটা ধাপে মিটিং চলি আছে আৰু প্ৰত্যেকটা ইয়াত যাতে আমাৰ সকলো কাৰ্যকৰ্তা, যুৱ মৰ্চা হওক, মহিলা মৰ্চা হওক বা আমাৰ জিলা বিজেপিৰ সভাপতি নিজে 4 বাৰ আহিছে, খবৰ লৈছে বা নিজে ব্যৱস্থাত চোৱা চিতা কৰি আছে। আমি আজি গুৱাহাটীৰ পৰা আকৌ আহিছোঁ যাতে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰাম যাতে ভালকৈ হয়। আৰু পাথাৰকান্দিৰ আমাৰ গোটেই ৰাইজৰ এটা আশা যে মাননীয় মুখ্যমন্ত্ৰী পাথাৰকান্দিলৈ আমি মন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ আহিব। তাৰ কাৰণে সকলোৱে খুব আনন্দ আৰু উৎসাহৰ মাজত আছে। এইটোৱেই মেইন আজি আমাৰ এই পৰ্যালোচনা সভাৰ মেইন উদ্দেশ্য আছে। এইটো ফাৰ্ষ্ট ফেজ যিটো আছে আমাৰ নিয়াৰ এবাউট আমাৰ 16,000 SHGৰ আমাৰ যিমান মেম্বাৰ তেওঁলোকক ফাৰ্ষ্ট চিড মানি যিটো 10,000 আৰু তেওঁলোকে যাতে ভালকৈ এই টকাবোৰ কামত লগায়, যাতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ যাতে এগ্ৰিকালচাৰ ইনকাম ডবল, আৰু এইটো ডবল কৰিব লগা হ'লে আমাৰ SHGবোৰ সমৃদ্ধশালী হ'ব লাগিব, SHGৰ প্ৰত্যেকজন সদস্য সমৃদ্ধশালী হ'ব লাগিব। আৰু এইটোৱে এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাতত লৈছে যে তেওঁলোকৰ যেন এই চিড মানি দিয়াৰ পিছত তেওঁলোকে যাতে নিজে কোনোবা মানুহে যাতে এটা গৰু কিনিব পাৰে বা ছাগলী লয় বা হাঁহ কুকুৰা তেওঁৰ এইটোৰ বিজনেছ কৰে, যাতে নিজে ভৰিত যাতে থিয় হ'ব পাৰে। এইটোৰ কাৰণে সকলোৱে যাতে ব্যৱস্থিতভাৱে নিজে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইটো বহুত প্ৰশংসনীয়। আৰু গোটেই অসমত আপোনালোকে দেখিছে নহয়, এইটো এটা ফেজ মেনাৰে প্ৰত্যেকটা কনষ্টিটুৱেঞ্চি লেভেল মাননীয় মুখ্যমন্ত্ৰী নিজে গৈ আছে আৰু নিজে চেকবোৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে। এইটো খুব আনন্দৰ কথা। মুখ্যমন্ত্ৰী পাথাৰকান্দি আহিব, আমরা সকলে উৎসাহিত খুব আনন্দিত। এইকাৰণে আমরা খুব আগ্রহের সহিত সকলেই প্রয়াস চলাই আছো যাতে ভালকে প্রোগ্রামটা সাকসেসফুলি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।